আসামোলজি চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ কোন ঠাইত প্ৰথম পৌৰ নিগম অৰ্থাৎ মিউনিচিপাল কৰ্পোৰেচন গঠন কৰা হৈছিল? উত্তৰ মাদ্ৰাজত। ছত্ৰপতি শিৱাজীৰ অষ্টপ্ৰধানসকলৰ ভিতৰত বিদেশ মন্ত্ৰীগৰাকীক কি বোলা হৈছিল? উত্তৰ সুমন্ত। কোনগৰাকী মোগল সম্ৰাটে মনসবদাৰী ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল? উত্তৰ আকবৰে। কমগাটামাৰু ঘটনা কেতিয়া সংঘটিত হৈছিল? উত্তৰ 1914 চনত। কমগাটামাৰু ঘটনা হৈছে 1914 চনত 376 গৰাকী ভাৰতীয় লোকে জাপানৰ কমগাটামাৰু নামৰ এখন জাহাজত উঠি কেনেডালৈ যাত্ৰা কৰিছিল। কেনেডাত উপস্থিত হোৱাৰ পাছত কেনেডা চৰকাৰে এই ভাৰতীয় লোকসকলক কেনেডাত প্ৰৱেশত বাধা প্ৰদান কৰে, অৰ্থাৎ প্ৰৱেশৰ অনুমতি প্ৰদান নকৰে আৰু ভাৰতলৈ ঘূৰি আহিবলৈ বাধ্য কৰায়। ভাৰতলৈ ঘূৰি অহাৰ পাছত কলিকতা জাহাজ বন্দৰত ব্ৰিটিছ শাসিত পুলিচৰ লগত হতাহতি হয়। পুলিচে গুলীচালনা কৰে। ইয়াৰ পৰিণতিত 22 গৰাকী লোকৰ মৃত্যু হয়। অভিনৱ ভাৰত ছ'চাইটি কোনে স্থাপন কৰিছিল? উত্তৰ বিনায়ক দামোদৰ সাৱৰকাৰ আৰু গণেশ দামোদৰ সাৱৰকাৰ। ভাৰত স্বাধীন হোৱাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? উত্তৰ জে.বি. কৃপালানী। শোষণৰ বিৰুদ্ধে অধিকাৰ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অৰ্থাৎ আৰ্টিকলত এই মৌলিক অধিকাৰৰ কথা উল্লেখ আছে? উত্তৰ অনুচ্ছেদ নং 23 আৰু 24ত। ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড চমুকৈ IMFৰ মুখ্য কাৰ্যালয় কোন ঠাইত আছে? উত্তৰ ৱাশ্বিংটন DC। কি বিষয়ৰ লগত প্ৰজেক্ট লোন জড়িত আছিল? উত্তৰ ৱায়াৰলেছ কমিউনিকেশ্যন টেকনলজি। B3 ভিটামিনক অন্য কি নামেৰে জনা যায়? উত্তৰ নিয়াচিন। কিমান মাহলৈকে কলা ভালুকে শীতনিদ্ৰাত অৰ্থাৎ হাইবাৰনেশ্যনত থাকিব পাৰে? উত্তৰ প্ৰায় 2 মাহৰ পৰা 8 মাহলৈকে। শীতৰ প্ৰকোপ আৰু খাদ্য সংকটৰ পৰা বাচিবৰ কাৰণে কলা ভালুকে নোখোৱা নোবোৱাকৈ 2 মাহৰ পৰা 8 মাহলৈকে শুই থাকিব পাৰে। ইয়াকে হাইবাৰনেশ্যন বা শীতনিদ্ৰাত থকা বুলি কোৱা হয়। বম্বে নেচাৰেল হিষ্ট্ৰী ছ'চাইটি চমুকৈ BNHS কেতিয়া গঠন কৰা হৈছিল? উত্তৰ 15 ছেপ্টেম্বৰ 1883 চনত। ৰঙা চন্দন কাঠৰ বাবে বিশেষকৈ ভাৰতৰ কোনখন ৰাজ্য জনাজাত? উত্তৰ অন্ধ্ৰপ্ৰদেশ। জাভা দ্বীপ কোন দেশত অৱস্থিত? উত্তৰ ইণ্ডোনেছিয়া। হেমিলিয়া ভাষ্টাট্ৰিক্স নামৰ ভেঁকুৰে কফি গছত কি ৰোগৰ সৃষ্টি কৰে? উত্তৰ কফি লিফ ৰাষ্ট নামৰ ৰোগৰ সৃষ্টি কৰে। কোনবিধ প্ৰাণীয়ে হাওঁফাওঁ আৰু ছাল উভয়ৰে উশাহ ল'ব পাৰে? উত্তৰ ভেকুলীয়ে। দম্ভ লোকনৃত্য ভাৰতৰ কোনখন ঠাইৰ লগত জড়িত? উত্তৰ জম্মু কাশ্মীৰ। জম্মু কাশ্মীৰ হৈছে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল অৰ্থাৎ ইউনিয়ন টেৰিটৰী। 2026 বৰ্ষৰ ফিফা ফুটবল বিশ্বকাপ কোনকেইখন দেশত অনুষ্ঠিত কৰা হ'ব? উত্তৰ কেনাডা, মেক্সিকো আৰু USত। ট্ৰেজাৰ আইলেণ্ড নামৰ গ্ৰন্থখনৰ লেখক কোন? উত্তৰ ৰবাৰ্ট লুইচ ষ্টিভেনছন। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।